আজি সোনকালে গা পা ধুই ওলাইছো আৰু ইমান গৰম গা ধুই আহিও পুৰা মানে একদম ঘামাই আছে আৰু ভাবিছো ঘৰলৈকে যাও বুলি বহুত দিন যোৱা নাই আসলতে কিবা কাম এটাৰ বাবে যাব ওলাইছো আৰু মই ওলাই মেলি ৰেডি আৰু এইফালে মানুহজনে ওলাই আছে তাৰ ওলোৱা হোৱা নাই মই তাক ৰখি আছো আৰু পুৰা মুচুচিছে তাৰপিছত তাৰো ওলোৱা হ'ল আমি এনেকৈ যাবৰ বাবে ওলালো তাৰপিছত এয়া গাড়ীত লৈ মেলি যাবলৈ ওলালো আৰু এটা ঘৰত কাম আছিলে সেইকাৰণে মায়ে মাতি পঠাইছিলে তো তাৰ বাবে আহিলোঁ ঘৰলৈকে বুলি আৰু বিশেষকৈ ঘূৰিও আহিব লাগিব সেইকাৰণে ভাবিছিলোঁ অলপ সোনকালে যাওঁ তো আহিলোঁ এনেকৈ ঘৰলৈকে বুলি আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই দেখিব কিয় আহিছোঁ ঘৰলৈকে গম পাব আৰু প্ৰায় ঘৰ পায়ে গ'লোঁ আৰু এয়া দেখিছেনে মই আহি পেলাই চালোঁ যে মা পাকঘৰত কাম কৰি আছে বহুত কিবা কিবি বনাইছে আমি আহিম কাৰণে এয়া টেঙা বনাইছে চব্জি বনাইছে পনীৰ চব্জি বনাইছে এইফালে ভণ্টিও কিবা কিবি কৰি আছে তাই মেগী বনাইছিলে খাবৰ কাৰণে আমি মেগী খালোঁ তাৰপিছত এয়া দেখিছিলে ঘৰৰে আমাৰ মধুৰিআম কি ধুনীয়াকৈ মই যাম কাৰণে পাৰি আনি থৈ দিছে তাৰপিছত মই আৰু ভণ্টি ওলালোঁ কামটোৰ বাবে যাবৰ কাৰণে এয়া পাঠশালা আহিছিলোঁ বজাৰত কিবা কাম আছিলে তাৰপিছত ইয়াতে আমি কামখিনি কৰিলোঁ কৰি মেলি ঘৰলৈকে গুচি আহিলোঁ আহি কিনে দেখা পাইছোঁ যে আৰু তাই কিবা কৰি আছে তাৰপিছত এয়া আমাক ভাত সাজিলে ভাত খাবৰ কাৰণে আমি ৰেডি আৰু এয়া আমাৰ ঘৰৰ মাহঁতে খাই আছে তাৰপিছত আমি গুচি আহিলোঁ আমি আহোঁতে ঘৰৰ পৰা আন্ধাৰে হৈছিল আৰু যিহেতু ইমানখিনি দূৰ আহিব লাগিব সোনকালে ওলালোঁ কিন্তু আমি ঘৰ পোৱালৈকে আন্ধাৰে হ'ল আৰু প্ৰায় তাৰপিছত ভাবিলোঁ যে অলপ আহিছোঁ যেতিয়া কিবা অলপ ফুৰি পেলাই যাওঁ আৰু আমি ক'ত আহিছোঁ গম পাইছোঁ যে আহোঁতে সোমালোঁ শৰাইঘাট লেক ভিউ পাৰ্কত যিখন আছে আমিনগাঁৱত আৰু ইয়াতে এণ্ট্ৰি ফিজ 50 rupees আৰু আমি তাতে সোমালোঁ টিকেট ল'লোঁ গৈ মেলি সোমালোঁ তাতে ভাল লাগিছে ইয়াতে আহি পিনি মানে আমি যেতিয়া আহিছোঁ মানে পুৰা গধূলি হৈছে মানুহ বহুত কিন্তু ইয়াত লাইটৰ সেইটো ফকাচিংটো অকণমান কম তো ফটোবিলাক সিমান ভাল নহয় মই অকণমান দেখাই দিলোঁ ইয়াক আমি সকলোবিলাক এনেকৈ আহি আছিলোঁ ভিতৰলৈকে আৰু আমাৰ লগত আৰু এজন আছিলে টিংকুৰ লগৰে হয় তো গোটেইখিনি মানে যিটো ভিউ আছে ভাল লাগে কিন্তু দিনত বহুত বেছি ধুনীয়া লাগিব কিন্তু আমি যিহেতু দিনত অহা নহ'ল তো গধূলি আহিলোঁ কিন্তু বেছি সময় আমি থাকিব নোৱাৰিলোঁ যিহেতু ৰাতি হ'ল তো অলপ সময় থাকিলোঁ তাতে থাকি মেলি ভাবিলোঁ যে এতিয়া যাব লাগে আৰু কাৰণে ৰাতি হৈছে তাৰপিছত আমি তাৰ পৰা ওলাই আহিলোঁ বেছি সময় থকা নহ'ল আৰু তাৰপিছত আমি কিবা এটা খাবৰ বাবে গ'লোঁ যে ঠাণ্ডা খাওঁ অকণমান তাৰপিছত ঠাণ্ডা খালোঁ এনেকৈ ঠাণ্ডা খাই মেলি আমি যাব ওলালোঁ তাৰপিছত এয়া গাড়ীত আহিলোঁ আৰু যিহেতু ঘৰলৈকে আহিব লাগিব ৰাতি হ'ল তো আজিলৈকে আহিছোঁ আকৌ বাই বাই নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ